নমস্কাৰ, মই নীলোৎপল। আজি এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টোত কোনো নতুন খবৰ নাই বা একো বিশেষ তেনেকুৱা খবৰ নাই, কিন্তু আজিৰ তাৰিখত এই ভিডিঅ'টো আপোনালোকৰ বাবে নতুন হয়। আজি যিহেতু 1 মাৰ্চ আৰু যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল, হয়তো আপোনালোকে গম পাইছে যে 7 তাৰিখৰ আগতে আমাৰ ADR ৰিজাল্ট দিব বা তাৰ আগতে যিমান পাৰে তেওঁ চেষ্টা কৰিম বুলি কৈছে যে আমাৰ অসম পুলিচৰ যিখিনি আমাৰ এক্সাম হ'বলৈ বাকী আছে, কোনটো পৰীক্ষা কেতিয়া হ'ব, সেই ডেটসমূহ ঘোষণা কৰিম বুলি, যিমান পাৰে সোনকালে ঘোষণা কৰিম বুলি কৈছে। মানে নটিফিকেশ্যন এলাউ কৰিব 7 মাৰ্চৰ আগতে। আজি যিহেতু 1 তাৰিখ, গতিকে এতিয়া বহুতে মেছেজটো কৰিয়ে থাকে, ইনষ্টাগ্ৰামেই হওক বা ফেচবুকতেই হওক বা কৈ থাকে যে দাদা কাট অফ কেতিয়া আহিব, লিষ্ট কিয় মাৰা নাই, কিবা কিবি বহুত ধৰণৰ কথা কৈ থাকে। কিন্তু আমি ডাইৰেক্টলি একো ক'ব নোৱাৰোঁ। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ৰ কথা যদি ক'বলৈ যাওঁ, যিহেতু 7 তাৰিখৰ আগতে ADR ৰিজাল্ট দিম বুলি কৈছে বা তাৰ আগতে আমাৰ অসম পুলিচৰ ডেটসমূহ নটিফিকেশ্যন এলাউ কৰিম বুলি কৈছে, গতিকে সেই হিচাপতে আমি ভাবিব পাৰোঁ যে আমাৰ হয়তো কালিলৈ পৰহিলৈ মানে হাতত মানে 5টা দিন ধৰি থোৱা, এই 5টা দিনৰ ভিতৰতে হয়তো আমাৰ SLPRB নটিফিকেশ্যন আহি যাব আমাৰ অসম পুলিচৰ এক্সাম ডেটক লৈ। হয়তো তেওঁ এইটো হিচাপত লিংক মুকলি কৰি দিব পাৰে যে আমি এক্সামটো চিলেক্ট হৈছোঁ নে নাই বা এক্সামটো দিব পাৰিছোঁ নোৱাৰিছোঁ, সেইটো হিচাপত লিংক এক্টিভেট কৰি দিব পাৰে বোলে। আৰু হয়তো এইটো হিচাপত নটিফিকেশ্যন এলাউ কৰি দিব পাৰে যে ইউ আৰ চিলেক্টেড বা ইউ আৰ কোৱালিফাই ফৰ দ্য ৰিটেন টেষ্ট, মানে এইটো হিচাপত ৰিটেন টেষ্টটো দিব পৰাকৈ হয়তো আমি এই 2 এদিনতে চেক কৰিব পৰাকৈ হয়তো লিংক এক্টিভেট কৰি দিব পাৰে, বা যেতিয়া এক্সাম হ'ব হয়তো 10 দিনমানৰ আগত এডমিট ডাউনলোড কৰি দিব পৰাকৈ হয়তো লিংক এক্টিভেট কৰি দিব পাৰে। গতিকে এতিয়া আমি এইটোৱে ভাবোঁ যে হাতত আমাৰ 5টা দিন আছে বুলি ধৰি থোৱা, এই 5টা দিনতে SLPRB নটিফিকেশ্যন অহাৰ সম্ভাৱনা একদম 100% আছে। কাৰণ মুখ্যমন্ত্ৰী মহোদয়টো কৈছে যে 7 মাৰ্চৰ ভিতৰত বা 7 মাৰ্চৰ আগত ADR ৰিজাল্ট দিম বা তাৰ আগতে যিমান পাৰোঁ সিমান চেষ্টা কৰিম যে অসম পুলিচৰ এক্সামৰ ডেট আমি ঘোষণা কৰিম নটিফিকেশ্যনৰ জৰিয়তে। গতিকে আমি এইটো হিচাপতে ক'ব পাৰোঁ যে হাতত আৰু আমাৰ 5টা দিন আছে। এই 5টা দিনৰ ভিতৰতে হয়তো আমাৰ আছাম পুলিচৰ কাট অফ লিষ্ট হওক, এডমিট কাৰ্ড হওক, ৰিটেন এক্সামিনেশ্যনৰ ডেট হওক, নটিফিকেশ্যন আছাম পুলিচৰ এই মাৰ্চৰ প্ৰথম সপ্তাহতে আহিব পাৰে। এইটো একদম মানে 100% বুলি ক'লে হয়তো ভুল নহ'ব। যিখিনি কৈছোঁ কেৱল মুখ্যমন্ত্ৰী মহোদয়ে কোৱা কথাসমূহৰ পৰা ভিত্তি কৰি কৈছোঁ। আৰু গম পাইছে আমি দুদিনমান নহয়, কেইদিনমান হ'ল এখন নটিফিকেশ্যন ভাইৰেল হৈছিলে যে 23 মাৰ্চত এক্সাম হ'ব বুলি। হয়তো তেনেকুৱাও হৈ যাব পাৰে যে আমাৰ 23 মাৰ্চতে এক্সামটো হৈ যাব। মানে 5টা দিন তোমালোকে অপেক্ষা কৰা, এই 5টা দিনৰ ভিতৰতে আমাৰ এডমিট কাৰ্ড হওক, নটিফিকেশ্যন কিবা কিবি মুঠতে আহিব মাৰ্চৰ প্ৰথম সপ্তাহতে। আৰু ৱেবছাইটটো চেক কৰি থাকিব, SLPRBতে দিব। তোমালোকৰ যি তোমালোকৰ আইডেণ্টি মানে আছিলে, যিটো তোমালোকৰ এপ্লিকেশ্যন নম্বৰ হওক বা তোমাৰ নাম, ডেট অফ বাৰ্থ, ফোন নম্বৰ দিলেও চাব পাৰিবা, চেক কৰিব পাৰিবা। SLPRB ৱেবছাইট চেক কৰি থাকিবা, সকলোখিনি ইনফৰ্মেশ্যন পাই থাকিবা। এইকেইদিনৰ ভিতৰতে আহিব, মাৰ্চৰ প্ৰথম সপ্তাহৰ ভিতৰতে অসম আৰক্ষীৰ যিখিনি কেণ্ডিডেটে ৱেইট কৰি আছে, গুড নিউজ আহিব মাৰ্চৰ প্ৰথম সপ্তাহতে। গতিকে ৱেইট কৰা।